নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি বন্ধুসকল। আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ হাইস্কুল শিক্ষক নিযুক্তি। হয়, আপোনালোকে ঠিকেই শুনিছে, হাইস্কুল শিক্ষক নিযুক্তিৰ পদ খালী হৈছে প্ৰায় ৮,২৩০টা টোটেল পোষ্ট আছে। আৰু ইয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু প্ৰাদেশিকৰণ হাইস্কুলসমূহৰ শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে মাধ্যমিক শিক্ষা সঞ্চালনে। আৰু টোটেল পদৰ সংখ্যা আপোনালোকে চাব পাৰিছে। চৰকাৰী মাধ্যমিক স্কুলৰ ক্ষেত্ৰত 226টা আৰু প্ৰাদেশিকৰণ মাধ্যমিক স্কুলৰ ক্ষেত্ৰত 8,004টা। এতিয়া পোনপ্ৰথমৰ ফাৰ্ষ্ট পষ্টটো মই ক'ব বিচাৰিছোঁ, বিভাগ অনুসৰি পষ্ট আছে আপোনালোকৰ। ফাৰ্ষ্টত আছে স্নাতকোত্তৰ শিক্ষক, মানে বিজ্ঞান শিক্ষকৰ ক্ষেত্ৰত টোটেল 2,167টা টোটেল পষ্ট আছে। আৰু স্নাতকোত্তৰ ক্ষেত্ৰত গণিতৰ ক্ষেত্ৰত 1,764টা আছে মানে। আৰু কলা শাখাৰ ক্ষেত্ৰত 3,426টা আছে। হিন্দী টিচাৰৰ ক্ষেত্ৰত চাব পাৰিছে 642 আৰু সংস্কৃতিৰ ক্ষেত্ৰত 229। গতিকে চবতকৈ বেছি আপোনাৰ ছায়েন্স টিচাৰৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। আৰু দৰমহা বহুত ধুনীয়া বুলি ক'ব পাৰি, 14,000ৰ পৰা 60,500 পৰ্যন্ত থাকিব। আৰু বয়স বুলি কৈছে 18 বছৰৰ, মানে ইমান বয়সৰ ভিতৰত আপোনালোকৰ 40 বছৰৰ ভিতৰত হ'ব লাগিব। 40 বছৰত বেছি হ'ব নালাগিব। কিন্তু OBC আৰু SC ক্ষেত্ৰত অলপ ৰিলেক্সেশ্যন থাকিব বন্ধুসকল। শিক্ষাগত অৰ্হতা বুলি ক'লে ইয়াত কোৱা হৈছে যে আপোনালোকৰ স্নাতক শিক্ষক, কলা যিকোনো বাণিজ্য প্ৰাৰ্থী হ'লে হ'ল। লগতে আপোনালোকৰ 50% BEd ডিগ্ৰীধাৰী হ'ব লাগিব। ঠিক আছে না? তেতিয়া এপ্লাই কৰিব পাৰিব। নেক্সট হিন্দী শিক্ষকৰ ক্ষেত্ৰত চেম আপোনালোকৰ গোটেইটা পষ্টৰ কাৰণে আপোনালোকৰ BEd ডিগ্ৰীটো কম্পালচৰি মাষ্ট বি ইম্পৰ্টেণ্ট লাগিব। আৰু BEdটো পাছ কৰা হ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ যোনটো ছাবজেক্টত এপ্লাই কৰিব সেই ছাবজেক্টত আপোনালোকে মানে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ঠিক আছে। নেক্সট এপ্লাই কৰা ৱেবছাইটটো চাব পাৰিছে maidhamik.assam.gov.in গৈ পেলাই এপ্লাই কৰিব পাৰিব। আৰু শুধৰণিৰ অন্তিম ডেটটো 30 নৱেম্বৰ তাৰিখে দিয়া হৈছে। কোন ৱেবছাইটত চলি আছে চাব পাৰিছে https://maidhamik.assam.gov.in গৈ পেলাই আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি লওক। যিসকল বন্ধুসকলৰ কোৱালিফিকেশ্যন আছে ধুনীয়াকৈ এপ্লাই কৰক। আৰু বৰ ধুনীয়া এটা অপৰচুনিটি বুলি ক'ব পাৰি। এনেধৰণৰ অপৰচুনিটি মিছ নকৰিব বন্ধুসকল, ধুনীয়াকৈ এপ্লাই কৰক। তাকে ইয়াকে কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।